নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ। কিয়নো দেখিবলৈ পোৱা গৈছে এটা নেৰানেপেৰা মুখলধাৰ বৰষুণৰ বাবে সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ঠায়ে ঠায়ে এতিয়া বান পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাক্ৰান্ত জনতাই। আৰু তাৰ মাজতেই এতিয়া দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে, ৰেড এলাৰ্ট জাৰি কৰিছে ৰাজ্যখনৰ কেইবাখনো জিলাৰ বাবে। আৰু গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত এতিয়া মুখলধাৰ বৰষুণ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে। ডাঙৰ খবৰ, টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, অনাগত 3টা ঘণ্টাৰ ভিতৰত প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰি এই আগলি বতৰা দিয়া পৰিলক্ষিত হৈছে। নামনি অসম, বৰাক উপত্যকাত এতিয়া ৰেড এলাৰ্ট জাৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। মহানগৰীত ইতিমধ্যে ধাৰাসাৰ বৃষ্টিপাত প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে। আৰু মহানগৰীত শুকুৰবাৰে এক প্ৰকাৰ অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। মহানগৰীৰ বিভিন্ন প্ৰান্ত ক'লা ডাৱৰে আৱৰি ধৰিছে। আৰু সমান্তৰালকৈ শুকুৰবাৰে মহানগৰীত সৃষ্টি হৈছিল এক প্ৰকাৰ অভাৱনীয় পৰিস্থিতিৰ। ঠায়ে ঠায়ে এডিঙি এককাল পৰ্যন্ত পানী হৈছিল। শুকুৰবাৰৰ কৃত্ৰিম বানপানী নুশুকাওঁতেই পুনৰ এতিয়া আহিছে বৰষুণ, যাৰ ফলশ্ৰুতিত এতিয়া গুৱাহাটী মহানগৰীৰ ৰাজগড়কে আদি কৰি ৰুক্মিণী গাঁৱকে আদি কৰি বিভিন্ন প্ৰান্তত এতিয়া নাও চলাবলগীয়া পৰিস্থিতি বিশ্বাস টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এফালে যদি কৃত্ৰিম বান পৰিস্থিতিৰ বাবে হাহাকাৰ পৰিৱেশৰ সৈতে মোকাবিলা বন্যাত্যই কৰি থাকিবলগীয়া হৈছে, মহানগৰীৰ জনতাই কৰি থাকিবলগীয়া হৈছে, তাৰ ওপৰতে দেখিবলৈ পোৱা গৈছে এতিয়া ভূতৰ ওপৰত দানৱ পৰা দি পুনৰবাৰ আৰম্ভ হৈছে বৰষুণ। আৰু এই বৰষুণে যে বিপদত পেলাব মহানগৰবাসীক, এই বৰষুণে যে বিপদত পেলাব ৰাজ্যবাসীক, সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। আনফালে মধ্য অসমৰ প্ৰেক্ষাপট বাৰম্বাৰ টাইম 8ত এই বাতৰি সম্প্ৰচাৰ হৈ আছে যে মধ্য অসমৰ দুটাকৈ জলবিদ্যুৎ প্ৰকল্পৰ ছুইচ গেট খুলি ৰখা হৈছে। সেয়া হৈছে নিপকুৰ খান্দং বান্ধৰ যি প্ৰকল্পৰ গেট, ছুইচ গেট 7খনকৈ গেট খুলি ৰখা হৈছে। 7খনকৈ গেট খুলি ৰখাৰ বাবে এক প্ৰকাৰ পৰিস্থিতি অভাৱনীয়। আৰু আনফালে যদি বৈঠালাংছুৰ প্ৰেক্ষাপট চাই তেনেহ'লে দেখিব কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্প, কাৰ্বি আংলং জিলাৰ বৈঠালাংছুৰ কাৰ্বি-লাংপি যি জলবিদ্যুৎ প্ৰকল্প, সেই জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট খুলি ৰখা হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত বৰ্তমান সময়তো কিন্তু বিপদসীমাৰ ওপৰেৰে পানী বাগৰি আছে। বিপদসীমাৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত এতিয়া সমীপৱৰ্তী যিসমূহ নৈ উপনৈ আছে, সমীপৱৰ্তী নৈ উপনৈসমূহত এতিয়া এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা হোৱাৰ বাবে পৰিস্থিতি ক্ৰমাগতভাৱে প্ৰতিকূল হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া মহানগৰীত বান পৰিস্থিতি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি নামনিত বান পৰিস্থিতি, উজনি অসম, নামনি অসম আৰু বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত এতিয়া ৰেড এলাৰ্ট পৰ্যন্ত জাৰি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। আৰু অনাগত 3টা ঘণ্টাৰ ভিতৰত প্ৰচণ্ড ধুমুহা বৰষুণ অহাৰ আগলি বতৰা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এই আগলি বতৰাৰ পাছত সম্প্ৰতি এতিয়া মহানগৰীৰ জনতাই হওক অথবা অন্যান্য বানপীড়িত অঞ্চলৰ জনতাই অধিক শংকাত ভোগা পৰিলক্ষিত হৈছে। কিয়নো এফালে যদি বান পৰিস্থিতি, আনফালে কিন্তু ধাৰাসাৰ বৃষ্টিপাত অব্যাহত আছে। বহু লোক গৃহহীন হৈ পৰিছে। লামলাকতো সামৰি বহু লোকে এতিয়া নিজৰ লামলাকতো সামৰিছে আৰু নিৰাপদ দূৰত্বলৈ ঢাপলি মেলিবলৈ চেষ্টা কৰিছে। কিন্তু বহু লোকে খবৰ নিদিয়াকৈ বানপানী অহাৰ বাবে, গেটসমূহ খুলি দিয়াৰ বাবে, পৰিস্থিতি প্ৰতিকূল হৈ পৰাৰ বাবে বহু লোকে মোকাবিলা কৰিবলগীয়া হৈছে অভাৱনীয় পৰিস্থিতিৰ সৈতে। কোনো লোকে কেৱল পিন্ধি থকা কাপোৰযোৰ লৈ গুচি আহিবলগীয়া হৈছে। কোনো লোকে নিজৰ বিদ্যালয়ৰ পৰা পাছ আউট হোৱা প্ৰমাণ পত্ৰসমূহ লগত লৈ আনিব নোৱাৰিলে বুলি এক প্ৰকাৰ দুখ প্ৰকাশ কৰিছে। এনেধৰণৰ বিভিন্ন ভিজুৱেলছ আছে। লখিমপুৰৰ ভিজুৱেলছ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। চকুৰ প্ৰচাৰতে এইদৰে কেমেৰাৰ সন্মুখতে এটাৰ পাছত আন এটা ঘৰ উটি গৈছে। আৰু আনফালে কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ আজিৰ দিনটোৰ দৃশ্যাংশ দেখুৱাইছোঁ। 3খন বান্ধেৰে কিদৰে পানী বাগৰিছে। খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খন গেটেৰে পানী বাগৰি আছে। আৰু ইফালে নিপকুৰ ৰঙা নদীৰ ওপৰত থকা যি জলবিদ্যুৎ প্ৰকল্প, সেই জলবিদ্যুৎ প্ৰকল্প এক প্ৰকাৰ উত্তৰ অসমবাসীৰ বাবে এক প্ৰকাৰ ভাবুকি স্বৰূপ হৈ পৰিছে। উত্তৰ পাৰৰ জনতাই এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে, পানীত কক বকাবলগীয়া হৈছে উত্তৰ পাৰৰ জনতাই। আৰু মধ্য অসমৰ কামপুৰ, যমুনামুখ আৰু অন্যান্য বিভিন্ন অঞ্চল, ৰহাৰ কেতবোৰ অঞ্চল এতিয়া বানপীড়িত অঞ্চললৈ পৰ্যবেক্ষিত হৈছে, যাৰ ফলশ্ৰুতিত এতিয়া সমগ্ৰ এই পৰিস্থিতিটোক লৈ এক প্ৰকাৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।
এটোপাল খোৱা পানীৰ বাবে জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে আৰু গুৱাহাটী মহানগৰীতো এতিয়া এক প্ৰকাৰ বান পৰিস্থিতি বিৰাজ কৰিছে কোন কোন প্ৰান্তত বৰষুণ হৈছে কোন কোন প্ৰান্তত বান পৰিস্থিতিৰ সৃষ্টি হৈছে কোন কোন প্ৰান্তত ধুমুহাৰ এক প্ৰকাৰ প্ৰেডিকশ্যন দেখিবলৈ পোৱা গৈছে সেই সন্দৰ্ভত কমেণ্ট ছেকশ্যনৰ পৰা আমি মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিছোঁ হুছেইন নামৰ এগৰাকী দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে হুজাইত বৰষুণ দি আছে বুলি তেওঁ উল্লেখ কৰিছে ৰূপজ্যোতি বৰাই উল্লেখ কৰিছে তেওঁ নগাঁৱত ৰ'দ দি আছে বুলি উল্লেখ কৰিছে মিথুন পলে মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াত বৰষুণ হৈ আছে মল্লিকা কলিতাই মন্তব্য প্ৰকাশ কৰিছে নৰেনপাৰাত বৰষুণ হৈ আছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে নিজৰ নিজৰ প্ৰান্তসমূহৰ কথা ইতিমধ্যে আপডেটত এই কথা উল্লেখ কৰিছে কমেণ্ট ছেকশ্যনত সেই কমেণ্টসমূহ আমি পোনপটীয়া সম্প্ৰচাৰত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ আৰু আনফালে দেখিবলৈ পোৱা গৈছে খান্দং জলপ্ৰপাত বিদ্যুৎ প্ৰকল্প আৰু আনফালে কাৰ্বিলাংটি জলবিদ্যুৎ প্ৰকল্পই নৈপৰীয়া জনতাক অধিক চিন্তাত পেলোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছোঁ পৰিস্থিতি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছোঁ